মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আটাইকে মোৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ঠিক আছে, আমি আমাৰ ক্লাছ আৰম্ভ কৰোঁ। এইখিনিতে মই এটা কথা কওঁ, তোমালোকে মাস্ক পাহৰি নাযাবা, চেনিটাইজ কৰিব পাহৰি নাযাবা। ঠিক আছে, ঘৰৰ পৰা বাহিৰ ওলালে মাস্ক মাৰি বাহিৰত যাবা। ঠিক আছে, তো আমি এতিয়া আমাৰ ক্লাছৰ পিনে আমি আগবাঢ়ি যাওঁ। তো আমি আলোচনা কৰি আছিলোঁ, আমি আলোচনা কৰি আছিলোঁ পাৰ্টছ অফ স্পীচৰ বিষয়ে, হয়নে? তোমালোকৰ নিশ্চয় মনত আছে। পাৰ্টছ অফ স্পীচৰ আমি ইতিমধ্যে 6টা যি প্ৰকাৰ আছে, মুঠ 8 প্ৰকাৰৰ আমি 6 প্ৰকাৰ ইতিমধ্যে আমি আলোচনা কৰিছোঁ। আমি আজি আৰম্ভ কৰিম 7 নম্বৰ যিটো ভাগ, আমি সেইটো আলোচনা কৰিম। তোমালোকক মই যোৱা ভিডিঅ'তে কৈছোঁ যে যেতিয়া তোমালোকে মোৰ এই ভিডিঅ'টো চাই থাকিবা, বহি আৰু কলম লৈ তোমালোকে ৰেডি হৈ যাবা। ঠিক আছে, এতিয়া আমি আজি আৰম্ভ কৰিম কনজাংচন, হয়নে? ভাগকেইটা নিশ্চয় মনত আছে তোমাৰ? কেই প্ৰকাৰৰ আছিলে? মই তোমালোকক আকৌ এবাৰ মনত পেলাই দিছিলোঁ। পাৰ্টছ অফ স্পীচৰ প্ৰকাৰ কি আছিলে? 8 প্ৰকাৰৰ আছিলে। নাউন, প্ৰনাউন, ভাৰ্ব, এডভাৰ্ব, এডজেক্টিভ, প্ৰিপজিশ্যন, কনজাংচন এণ্ড ইণ্টাৰজেকশ্যন। আমি ইতিমধ্যে প্ৰিপজিশ্যনলৈকে আমি আলোচনা কৰিছোঁ। তো আজি আমি 7 নম্বৰ যিটো ভাগ আছে কনজাংচন, আমি কনজাংচন আলোচনা কৰিম। ঠিক আছে, কনজাংচনক আমি অসমীয়াত কি বুলি ক'ম? যোজক অব্যয়। মনত আছে? ঠিক আছে, এতিয়া কনজাংচন কাক বোলে? ঠিক আছে, মনত ৰাখিবা, এই কনজাংচন জইন্স two sentences. A conjunction join two sentences or two or more words in a sentence. কনজাংচনে দুটা সেন্টেন্স বা সেন্টেন্সৰ ভিতৰত দুটা বা তাতকৈ অধিক ৱাৰ্ডক সংযোগ কৰে। বুজি পাইছা? কনজাংচনে কি কৰে? সেন্টেন্সৰ ভিতৰতে হওক বা সেন্টেন্সৰ বাহিৰৰ ৱাৰ্ডতে হওক, দুটা ৱাৰ্ডক কি কৰে? সংযোগ কৰে, হয়নে? A conjunction join two sentences or two or more words, দুটাতকৈ বেছি শব্দ in a sentence, বাক্যত, হয়নে? কনজাংচনে বাক্যৰ ভিতৰতেই হওক বা বাক্যৰ বাহিৰৰেই হওক দুটা ৱাৰ্ডক সংযোগ কৰে। বুজি পাইছা এতিয়া? য়েছ। মই এতিয়া যেতিয়া তোমালোকক কেইটামান উদাহৰণ দিম, তেতিয়া তোমালোকৰ বেছি ক্লিয়াৰ হৈ যাব। ঠিক আছে, মই এতিয়া উদাহৰণ দি চাবা। ইউ মে গো অৰ ষ্টে। কি ক'লোঁ মই তোমালোকক? ইউ মে গো, তুমি যাব পাৰা, অৰ ষ্টে, বা থাকিবও পাৰা। ইউ মে গো এটা বেলেগ সেন্টেন্স, হয়নে? অৰ ষ্টে, থাকিবও পাৰা। কিয় সংযোগ কৰালে? অৰে সংযোগ কৰালে, হয়নে? ৰিড অৰ ৰাইট ইয়ৰ লেচন। তোমাৰ যিটো পাঠ আছে তুমি পঢ়া বা লিখা। বুজি পালানে? দুটা ৱাৰ্ডক কি কৰিলে? সংযোগ কৰিলে একেলগে, হয়? ঠিক আছে, এতিয়া নিশ্চয় তোমালোকে বুজি পোৱাৰ অসুবিধা হোৱা নাই। ৰমেন এণ্ড ৰাতুল কেম হিয়াৰ। ৰমেন এণ্ড ৰাতুল, ৰমেন এজন বেলেগ মানুহ, ৰাতুল এজন অন্য মানুহ। ঠিক আছে, ৰমেন এণ্ড ৰাতুল কেম হিয়াৰ, হয়? আই ন' ডেট হি ইজ ক্লেভাৰ। মই জানো সি চতুৰ, সি বুদ্ধিয়ক। মই জানো, কি জানো? সি চতুৰ। আই ন' ডেট হি ইজ ক্লেভাৰ। ঠিক আছে, এই যে মই যে ওপৰৰ যে সেন্টেন্স কেইটা ক'লোঁ, কি সেন্টেন্স ক'লোঁ? এই যে ক'লোঁ যে মই ইউ মে গো অৰ ষ্টে,
read or write your lesson. Roman and Ratul came here. হয়নে? I know that he is clever. এই সেন্টেন্সবিলাকক কি কৰিছে? এই সেন্টেন্সবিলাকৰ কি কি ব্যৱহাৰ হৈছে? Or, and, that, if. এইবিলাক কি? এইবিলাক হৈছে একতা কনজাংশন। বুজি পাইছা? য়েছ, তোমালোকে নিশ্চয় বুজি পাইছা। Or, but, that, if এইবিলাক হ'ল একতা কনজাংশন। ঠিক আছে? আৰু এটা কি কৈছোঁ মই তোমালোকৰ, ইহঁতে কি কৰিছে? অন্যফালে আমি যদি চাওঁ, ইহঁতে সেন্টেন্সৰ ভিতৰত দুটা বা ততোধিক পদ অথবা সেন্টেন্সক জোৰা লগাইছে, মানে লগ লগাইছে। ঠিক আছে? আৰু মই এটা কি কৈছিলোঁ, ইউ মে গো অৰ ষ্টে। ইউ মে গো অৰ ষ্টে। তুমি যাব পাৰা বা থাকিবও পাৰা। হয়নে? এই সেন্টেন্সত কি হৈছে? ইউ মে গো, ইউ মে গো, অৰ ইউ মে ষ্টে। ইউ মে গো অৰ ইউ মে ষ্টে। সংযোগ কোনে কৰালে? য়েছ, অৰে ইহঁতক সংযোগ কৰালে। ইউ মে গো অৰ ইউ মে ষ্টে। এই যে অৰে লগ লগালে আমি অৰক কি বুলি ক'ম? কনজাংশন। হয়নে? কনজাংশনে দুটা বা ততোধিক সেন্টেন্স বা ৱাৰ্ডক লগ লগায়। বুজি পাইছা তোমালোকে? মই নিশ্চয় বুজি পাইছা। আগত কি আছিলে? এটা সেন্টেন্সৰ ভিতৰত মানে লগ লগাইছিলে। কিহে লগ লগাইছিলে? অৰ, বাট, এণ্ড, ইফ আদিয়ে সেন্টেন্সৰ ভিতৰত থাকি লগ লগাইছিলে। হয়? আৰু এইফালে কি কৰিছে? সেন্টেন্সৰ বাহিৰত থাকি লগ কৰালে। বুজি পাইছা? তো এতিয়া কনজাংশন কি হ'ব? অৰ, বাট, ইফ আদি হ'ল একতা কনজাংশন। বুজি পাইছা? আৰু মই কেইটামান কনজাংশন উদাহৰণ দিছোঁ, মনত ৰাখিবা। তলত দিয়া কেইটামান মই আৰু কেইটামান উদাহৰণ দিছোঁ। এতিয়া এইখিনি যদি মই তোমালোকক কওঁ ভালদৰে, তোমালোকৰ বেছি ক্লিয়াৰ হৈ যাব। এণ্ড এটা কনজাংশন। হয়নে? আমি খুব সহজে আমি ক'ব পাৰোঁ, হয়নে? বাট, কিন্তু বুলি কওঁ, কিন্তু। অৰ, নাইবা। ইফ, যদি। ডেট, যে। আনলেছ, যদিহে। আদাৰৱাইজ, অথবা। দোহ, যদিও। এলছ, জানোচা। এইবিলাক হৈছে একতা কনজাংশন। কনজাংশনে সদায় কি কৰে? একোটা সেন্টেন্সৰ ভিতৰত দুটা ৱাৰ্ডক সংযোগ কৰায় বা সেন্টেন্সৰ বাহিৰৰ যদি ৱাৰ্ডক কি কৰিব? কনজাংশনে সদায় লগ কৰায়। ঠিক আছে? তোমালোকে নিশ্চয় বুজি পাইছা? য়েছ, তোমালোকৰ ক্লিয়াৰ হৈছে। ঠিক আছে? এতিয়া আমি আৰম্ভ কৰিম 8 প্ৰকাৰৰ ভিতৰত একদম শেষটো কি আছিলে? শেষ আছিলে ইণ্টাৰজেকশ্যন। হয়নে? 8 নম্বৰ প্ৰকাৰৰ এইটো আমি 8 নম্বৰ যিটো আছে এইটো কি আছিলে? ইণ্টাৰজেকশ্যন। ইণ্টাৰজেকশ্যন বা ভাৱবোধক অব্যয়। ঠিক আছে? এতিয়া ভাৱবোধক অব্যয়নো কোনে কাক কয়? ভাৱবোধক অব্যয় কাক কয়? ভাৱবোধক অব্যয় বা ইণ্টাৰজেকশ্যন। ইণ্টাৰজেকশ্যনে কিন্তু কি কৰে? মই তোমালোকক কৈ আছোঁ, এন ইণ্টাৰজেকশ্যন চেজ এবাউট দ্য ছেডনেছ অৰ প্লিজাৰ অফ মাইণ্ড। মনৰ কি কৰে? দুখ, সুখ এইবিলাক কি কৰে? এইবিলাক প্ৰকাশ কৰে। হয়? ইণ্টাৰজেকশ্যনে মনৰ দুখ, সুখ, হৰ্ষ, বিষাদ আদি অৱস্থাৰ কথা বুজায়। হয়? বুজি পাইছা? ইণ্টাৰজেকশ্যন কাক কয়? এন ইণ্টাৰজেকশ্যন চেজ এবাউট দ্য ছেডনেছ অৰ প্লিজাৰ অফ মাইণ্ড।
মনৰ ভিতৰত যি হৰ্ষ বিষাদ দুখ আদি আছে এইবিলাক প্ৰকাশ পায়। মই তোমালোকক এতিয়া উদাহৰণ দিলে তোমালোকে বেছি ক্লিয়াৰ হৈ যাব। লিখি ল'বা। Oh, I have lost my pen. Oh, I have lost my pen. কি হ'ল? মোৰ পেনটো হেৰালো। হয়? Alas, we have lost our leader. Alas, we have lost our leader. আমি আমাৰ লিডাৰজনক হেৰুৱালো। Oh God, save me. Oh God, save me. কি বুজালে? কি অৱস্থা বুজালে তোমাৰ? Oh God, তাৰমানে তোমাৰ নিশ্চয় কিবা এটা বিপদ এটা হৈছিলে, তুমি বিপদৰ পৰা কোনো ৰকম বাচি গ'লা, হয়নে? চ' এইবিলাকত কি কৰিছে? মনৰ সুখ দুখ হৰ্ষ বিষাদ এইবিলাক প্ৰকাশ পাইছে। হয়, ঠিক আছে? এই যে মই যে ওপৰৰ ক'লো Oh God, alas, ক'লো নে নাই? এইবিলাক যথাক্ৰমে মনৰ আনন্দ ভয় দুখৰ ভাৱ প্ৰকাশ কৰিছে। হয়, এতিয়া চাবা। হাৰি well, হয়, হাৰি we have won the game. হাৰি we have won the game. ঠিক আছে? Well, you may go now. Well, you may go now. ঠিক আছে? এতিয়া যে তলত কি মই কি ক'লো? হাৰি well, ক'লো নাই? Oh God, হয়নে? এইবিলাক কি হ'ব? এইবিলাক ইণ্টাৰজেকশ্যন। ঠিক আছে? ক্লিয়াৰ হৈছে তোমালোকৰ? য়েছ, তোমালোকে নিশ্চয় বুজি পাইছা। ঠিক আছে? যে ইণ্টাৰজেকশ্যনে কি কৰে? সদায় মনৰ হৰ্ষ বিষাদ এইবিলাক কথা প্ৰকাশ কৰে। ঠিক আছে? এণ্ড ইণ্টাৰজেকশ্যন says about sadness and pleasure of a mind. বুজি পাইছা? য়েছ। তে তোমালোকৰ পাৰ্টছ অফ স্পীচ ক্লিয়াৰ হৈছে? পাৰ্টছ অফ স্পীচ কাক বোলে মই বুজালোঁ ধুনীয়াকৈ। পাৰ্টছৰ স্পীচৰ যিখিনি ভাগ আছিলে 8 প্ৰকাৰ আছিলে, সেই 8 প্ৰকাৰ মই উদাহৰণ সহকাৰে বুজাই দিলোঁ। ঠিক আছে? যদি তোমালোকৰ ইয়াত কিবা খোকোজা থাকে, ঠিক আছে, যদি কিবা বুজি নোপোৱা থাকে, তোমালোকে মোক কমেণ্ট কৰি জনাবা যে মই এইটো বুজি পোৱা নাই। মই নিশ্চয় বুজাই দিবলৈ চেষ্টা কৰিম। আৰু তোমালোকে মোক এডভাইচ কৰিবা যে ভিডিঅ'টো এনেকৈ নহয়, এনেকৈ কৰক। মইতো নতুন আহিছোঁ, মই ইমান নাজানো, গতিকে তোমালোকে মোক ক'ব লাগিব যে এনেকৈ কৰিব লাগিব। ঠিক আছে? চ' আজিলৈ তেতিয়া আৰু এৰিছোঁ। অহাকাইলৈ মই তোমালোকক অন্য নতুন জ্ঞান লৈ, নতুন আৰু এটি বিষয় লৈ মই তোমালোকৰ ওচৰত হাজিৰ হ'ম। তোমালোকে মোৰ যদি ভিডিঅ'টো ভাল লাগে কি কৰিবা? য়েছ, লাইক কৰিবা, কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে? আজিলৈ এৰিছোঁ। ধন্যবাদ।